নদীতল দেখা পানী আৰু চৰাইৰ কাকলি ঝৰঝৰকৈ বোৱা জলমালাৰ কলকলনি মাজে মাজে মাছৰ মূৰপুলুগা মৰা মধুময় জলকেলি এয়া পাগলাদিয়া প্ৰকৃতিৰ প্ৰাণ ভৰি সুধাপানৰ বাবে আপুনি ইয়াতে জিৰাব পাৰে খন্তেক সৌন্দৰ্যৰ অলিখিত আকৰ যেন ই পাগলাদিয়া ভূটান পাহাৰৰ পৰা অপাৰ সেউজীয়া কাষে কাষে লৈ বৈ আহে কুলু কুলুকৈ প্ৰাণ ভৰা পাগলাদিয়া প্ৰাণোজ্জ্বল প্ৰাকৃতিক পৰিৱেশত মনৰ দুখ ক্লেশ পাহৰি এসাঁজ লগে ভাগে খোৱাৰ বাবে আহে পৰ্যটক উপভোগ কৰে প্ৰকৃতিৰ নৈসৰ্গিক শোভা তাৰ মাজতে এইবাৰ আকৰ্ষণৰ কেন্দ্ৰবিন্দু হৈ উঠিছে পাগলাদিয়া নদীৰ নানা ৰঙী মাছ স্ফটিকৰ দৰে জলত কেলি কৰিছে চিনাকি অচিনাকি মাছৰ জাকে জাক জাক মাছে হাত বাউল দি মাতিছে পৰ্যটকক নদীৰ স্ফটিক যেন পানীত জাক জাক মাছৰ নান্দনিক কেলি এতিয়া আকৰ্ষণ বাক্সা জিলাৰ ভাৰত ভূটান সীমান্তত অৱস্থিত চৌকীৰ প্ৰাকৃতিক সৌন্দৰ্যৰ কিৰণে বাউল দিছে সকলোকে পাগলাদিয়াৰ পানীত আছে বিবিধ প্ৰজাতিৰ মাছ দক্ষিণৰ মাছৰ সৈতে এই মাছৰ সামঞ্জস্য নাই বুলি ক'ব খোজে স্থানীয় ৰাইজে নামৰো আছে বিবিধতা এনেকুৱা আমাৰ পাগলাদিয়া নদীত যিখিনি মাছ আছে সেই মাছখিনৰ আমাৰ দক্ষিণ অঞ্চলৰ মাছখিনৰ লগত একেবাৰে মিল নাখায় গতিকে ইয়াৰ মাছৰ নামবিলাকো অলপ বেলেগ ধৰণৰ যেনেকুৱা আমাৰ ইয়াতে মাছ এতিয়া প্ৰধানতে মাছ যেনেকুৱা মুদলা মাছ আছে লামদৰ বামী আছে কোদাল মাছ আছে বগাচেল্লা মাছ আছে বালাখোৱা মাছ আছে ঠিক তেনেকুৱা লামদৰ বামী ঘৈৰা মাছ তাৰপিছত ঠিক তেনেকুৱা নিচলা মাছ তাৰপিছত খেঙা মাছ বুলি এটা মাছ আছে সেইটো খুব উৰাব পাৰে ২৬-২৭টা বিধৰ মাছ ইয়াত আছে এই পাগলাদিয়া নদীত গৰম আহিছে সেই গৰম নিৰাময়ৰ বাবে বহু মানুহ আহে এই ঠাইখণ্ডলৈ এতিয়া গৰমৰ ছিজনত এতিয়া বিভিন্ন ঠাইৰ পৰা মানুহবিলাক ইয়াতে গা ধোৱাৰ কাৰণে আহে এতিয়া যিবিলাক বায়ু বতাহ একেবাৰে ঠাণ্ডা গতিকে এতিয়া গৰমৰ সময়ত দক্ষিণ অঞ্চলত যেনেকুৱা গৰম হয় থাকিব নোৱাৰে কিন্তু আমাৰ ইয়াতে অহাৰ লগে লগে তেখেতসকলক তাৰমানে এটা নিজে এটা অনুভৱ কৰিব যে কোনো ধৰণৰ তাৰমানে ইয়াতে ফেন আদি কোনো প্ৰয়োজন নাই উল্লেখযোগ্য যে স্থানীয় ডুং বান্ধ সমিতিৰ লগতে উত্তৰ কোচিস্থিত বন বিভাগৰ কৰ্মচাৰীসকলে নৈখনত মাছৰ সংৰক্ষণ আৰু সংবৰ্ধনৰ কাম কৰি আহিছে এই অঞ্চলত যাতে মাছ মাৰিব নোৱাৰে তাৰ বাবে পহৰাৰ ব্যৱস্থাও কৰি আহিছে ইয়াতে বান কমিটি আছে বান কমিটিৰ যিবিলাক আছে তেখেতসকলৰ দেখা তাৰমানে মাছ ধৰিব ইয়াতে নোৱাৰিব তাৰমানে যদি মাছ ধৰে তেখেতসকলৰ ওপৰত বিহিত ব্যৱস্থা লোৱা মাছ বান কমিটিৰ সকলেও তাৰমানে মাছ বা কেঁকোৰা এইগিলাখান সংৰক্ষণ কৰাৰ কাৰণে বিশেষ ধৰণে ভূমিকা লৈ আছে সম্প্ৰতি নৈখনত পানী কমিছে কিন্তু কমি যোৱা নাই মৎস্যকুলৰ মায়াময় ধেমালিৰ শোভা কমি যোৱা নাই বৈচিত্ৰতাৰ আভা বাগানপাৰাৰ পৰা বিনয় কুমাৰ বড়োৰ ৰিপৰ্ট NKTV+